নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজি প্ৰথমটো খবৰ ফালে। খবৰ লৈ পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এতিয়া বৃদ্ধি কৰা হ'ব সুৰাৰ বিপণী। খবৰ লোৱা অনুসৰি গুৱাহাটী মহানগৰীত এতিয়া মালিগাঁও, পাণ্ডু, ভগদত্তপুৰ, নুনমাটি সেক্টৰ 1, সোণচালি, মণিপূজাৰী বস্তি, 9 মাইল আদিকে ধৰি কেবাটাও স্থানত নতুনকৈ সুৰাৰ বিপণী খুলিবৰ কাৰণে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। মুঠৰ ওপৰত আমাৰ অসমত সুৰাৰ বিপণী বৃদ্ধি হ'ব লাগে আৰু অসম চৰকাৰৰ ৰেভিনিউ জেনেৰেট হ'ব লাগে। তো আমাৰ অসমে যথেষ্ট পৰিমাণৰ ৰেভিনিউ ক্ৰিয়েট কৰে সুৰাৰ পৰা। আপোনালোকে যে মদ খায় সেই মদৰ পৰা অসম চৰকাৰে টেক্স পায় আৰু সেই টেক্স যথেষ্ট পৰিমাণৰ হয়, যাৰ কাৰণে নেকি অসম চৰকাৰে হয়তো সুৰাৰ বিপণী বৃদ্ধি কৰাৰ কথা চিন্তা চৰ্চা কৰিছে। তো আপোনালোকৰ যদি টকা পইচা আছে, এখন যদি সুৰাৰ বিপণী খুলিব বিচাৰে, তেনেহ'লে আপোনালোকে বিভাগীয় পক্ষৰ ওচৰত গৈ আবেদন কৰক আৰু আপোনালোকে পইচা ইনকম কৰাৰ এটা পথ বাছি উলিয়াব পাৰে। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে 2025 চনত যিসকল লোকে ডিগ্ৰী পাছ কৰিছিলে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। 2025 চনত ডিগ্ৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰৰ ফালৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে 2500 টকাকৈ আগবঢ়াব এবছৰৰ বাবে। তো বন্ধু বান্ধৱীসকল, খবৰ লোৱা অনুসৰি 2500 টকাকৈ 2025 চনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতকোত্তৰলৈ পাছ কৰা ল'ৰা ছোৱালীসকলক এবছৰৰ কাৰণে 2500 টকাকৈ আগবঢ়াব আৰু এই পইচা 10 ফেব্ৰুৱাৰী 2026 চনৰ পৰা আগবঢ়াব বুলি জনাইছে। এবছৰৰ বাবে প্ৰত্যেক মাহে 2500 টকাকৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াব যিসকলে 2025 চনত ডিগ্ৰী পাছ কৰিছিলে। তো আপোনালোকৰ ঘৰতো যদি কোনোবা আছে তেওঁলোকেও এই পইচাসমূহ লাভ কৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। খবৰ লৈ পৰিছে 30 জানুৱাৰী তাৰিখে আমাৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। 26ত আহি আছে বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আগমন ঘটিছে কেন্দ্ৰীয় মন্ত্ৰীসকল। এতিয়া খবৰ ওলোৱা অনুসৰি 30 জানুৱাৰীত অসমলৈ আকৌ এবাৰ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। ডিব্ৰুগড় খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিবৰ কাৰণে আহিব গৃহমন্ত্ৰী ডাঙৰীয়া। লগতে খবৰ ওলাইছে ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। ৰাজ্যৰ 14টা স্থানত জলাশয় খননৰ কাম আৰম্ভ কৰিব বুলি জনাইছে। প্ৰায় 3টাকৈ কাৰ্যসূচী হাতত লৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমলৈ। এই কেইদিনত মানে এই 2026 চনত মানে কেইবাবাৰো মন্ত্ৰীসকল আহিছে, যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনৰ প্ৰাকখনত আহিবই লাগিব। দিয়কচোন হয় নে নহয়। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা। দিল্লীৰ চৰকাৰে ঘোষণা কৰিছে দেৱালীৰ উপলক্ষে এতিয়া দিল্লীৰ জনসাধাৰণক বোলে দিল্লীৰ ৰেখা গুপ্তা নেতৃত্বাধীন বিজেপি চৰকাৰে হেনো ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালক ফাকুৱা আৰু দেৱালীত একোটাকৈ ৰন্ধন চিলিণ্ডাৰ বিনামূল্যে প্ৰদান কৰিব বুলি জনাইছে আৰু ইয়াৰ বাবে দিল্লী চৰকাৰে 300 কোটি টকাৰ বাজেট ধাৰ্য কৰিছে। এতিয়াৰে পৰা প্ৰত্যেক দেৱালী আৰু প্ৰত্যেক ফাগুৱাত দিল্লীৰ চৰকাৰে যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকক একোটাকৈ গেছ চিলিণ্ডাৰ একেবাৰে বিনামূলীয়াকৈ আগবঢ়াব বুলি জনাইছে। আমাৰ অসমতো যদি এনে ধৰণৰ আঁচনিৰ শুভাৰম্ভণি কৰে কেনে হ'ব বাৰু, কমেণ্ট ছেকশ্যনত জনাব। যেতিয়াই নেকি বিহু আহিব, বিহু অহাৰ লগে লগে একোটাকৈ ৰন্ধন গেছ বিনামূলীয়াকৈ দিব। যেতিয়াই নেকি দেৱালী পূজা আহিব তেতিয়াই একোটাকৈ ৰন্ধন গেছ বিনামূল্যে দিব। কেনে হ'ব বাৰু, কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকল লোকৰ নেকি বাহন আছে, যিসকল লোকৰ নেকি গাড়ী মটৰ আছে তেওঁলোকৰ বাবে। এতিয়াৰে পৰা আপোনালোকে যদি টোল টেক্স নিদিয়ে তেন্তে আপোনালোকৰ বাহন বিক্ৰী কৰিব নোৱাৰিব। আপোনালোকে বাহনৰ NOC নাপাব, আপোনালোকে বাহনৰ ফিটনেছ চাৰ্টিফিকেট নাপাব, আনকি আপোনালোকে বাহন ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব বুলি জনাইছে। খবৰ লোৱা অনুসৰি আপোনালোকে যদিহে এতিয়াৰে পৰা টোল কৰ নিদিয়ে তেনেহ'লে আপোনালোকৰ বাহন বিক্ৰী কৰিব নোৱাৰিব, নাপাব NOC, নাপাব ফিটনেছ চাৰ্টিফিকেট। ইনফেক্ট আপোনালোকে অন্য এখন ৰাজ্যত আপোনালোকৰ বাহন ট্ৰান্সফাৰো কৰিব নোৱাৰিব বুলি খবৰ ওলাই পৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী দেৱৰ তৰফৰ পৰা জনাইছে যে এতিয়াৰে পৰা যদি আপোনালোকে ফাষ্টেগৰ জৰিয়তে কিবা কাৰণত টোল গেটত টোল টেক্স পৰিশোধ নকৰে তেন্তে আপোনালোকে বাহনৰ এই কাম কাজসমূহ কৰিব নোৱাৰিব। গতিকে বাহনত টোল টেক্স মানে ফাষ্টেগ থকাটো এতিয়া বাধ্যতামূলক কৰি দিছে। আপোনালোকৰ যদি বাহনত ফাষ্টেগ নাথাকে, আপোনালোকে UPI মাধ্যমত যদি পেমেন্ট কৰি থাকে বা ইনফেক্ট যদি আপোনালোকৰ কিবা কাৰণত
ফাষ্টেগৰ খেলিমেলি থাকে আপোনালোকে বাহনৰ টোল টেক্স পৰিশোধ নকৰে তেনেহলে আপোনালোকৰ ওপৰত জৰিমনা লগাব বুলি জনাইছে গতিকে গাড়ী মটৰ যদি আছে আপোনালোকৰ ফিউচাৰটো যদি ভাল কৰি ৰাখিব বিচাৰে বাহনত ফাষ্টেগ লগাই লওক সময়মতে টোল টেক্স পৰিশোধ কৰক নহলে কিন্তু বাহন আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইবাৰ যোৱা বাৰতকৈও অধিক বিশালকৈ আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে খবৰ লোৱা অনুসৰি এইবাৰ প্ৰায় 12,000 লোকে একেলগতে বহি খাদ্য খাব পাৰিব বুলি জনাইছে 12,000 লোকে একেলগতে বহি এইবাৰ ভাত খাব পাৰিব বুলি খবৰ ওলাই পৰিছে যোৱাবাৰ হৈছিল যোৰহাটত আৰু যোৰহাটৰ তুলনাত এইবাৰ আৰু অত্যাধিক ডাঙৰকৈ পতাৰ কথা চিন্তা চৰ্চা কৰিছে খবৰ লোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত নাম প্ৰসংগ গাই অধিৱেশনৰ আয়োজনত ব্যস্ত এতিয়া ৰাইজ অধিৱেশনস্থলীত বিশাল ভোজনালয়ৰ ব্যৱস্থা কৰিছে একেলগতে 12,000 ভকত বৈষ্ণৱে বহি একেলগতে আপ্যায়ন কৰিব পাৰিব বুলি জনাইছে আপোনালোকে বাৰু এইবাৰ চাবলৈ যাব নে নাযাব কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা লোকসকলক 2026ত যদি মানে বিজেপি চৰকাৰ আকৌ এবাৰ গঠন হয় তেতিয়া ৰেচনৰ প্ৰত্যেকটো সামগ্ৰীয়ে একেবাৰে বিনামূলীয়াকৈ আগবঢ়াব বুলি জনাইছে যেনে ধৰি লওক ডালি হৈ গল চেনি হৈ গল নিমখ হৈ গল মিঠাতেল হৈ গল চাউলটো অলৰেডি বিনামূলীয়াকৈ দিয়ে আছে আটা হৈ গল এই সামগ্ৰীসমূহ একেবাৰে বিনামূলীয়াকৈ আগবঢ়াব বৰ্তমান সময়ত আপোনালোকে চেনি ডালি নিমখৰ বাবে পইচা পৰিশোধ কৰিব লগা হৈছে আৰু তাৰ লগতে মিঠাতেলো দিব বুলি কৈছে মিঠাতেলো সুলভ মূল্যত পাব কিন্তু 26ত আপোনালোকে যদি পুনৰবাৰ বিজেপিৰ চৰকাৰ গঠন কৰি দিয়ে তেন্তে গোটেই বিলাক সামগ্ৰী আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া ৰাইজেহে জানে কাক আকৌ এবাৰ মুখ্যমন্ত্ৰী চকীত চাব বিচাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত পূৰ্বতকৈ এইবাৰ অভিলেখ ভংগ কৰিলে কংগ্ৰেছ পাৰ্টিয়ে কংগ্ৰেছ পাৰ্টিৰ পৰা টিকট প্ৰত্যাশীৰ সংখ্যা বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে ৰাজীৱ ভৱনত ইটোৰ পাছত সিটো লোকে এতিয়া টিকট বিচাৰি আবেদন দাখিল কৰিছে খবৰ লোৱা অনুসৰি 28 তাৰিখ পৰ্যন্ত কংগ্ৰেছে টিকট প্ৰত্যাশীৰ বাবে আবেদন কৰাৰ সুযোগ দি দিছে কংগ্ৰেছৰ তৰফৰ পৰা এতিয়া খবৰ লোৱা অনুসৰি এতিয়ালৈকে প্ৰায় 714 জন প্ৰাৰ্থীয়ে টিকট পাবৰ বাবে আবেদন কৰিছে আৰু এতিয়ালৈকে প্ৰায় 4 কোটি টকা আবেদনৰ মাচুল সংগ্ৰহ কৰিছে বুলি খবৰ ওলাই পৰিছে 2021 চনত প্ৰাৰ্থিত্ব বিচাৰিছিলে 452 গৰাকী ব্যক্তিয়ে আৰু এইবাৰ 714 গৰাকী ব্যক্তিয়ে কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে এইবাৰ নিৰ্বাচন কি হ'ব পাৰে সেইটো কিন্তু সময়হে ক'ব কোনে সেই হাঁহি মাৰিব সেইটো আমি সময়তহে কিন্তু গম পাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক যিমান মানুহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ঠিক সমান্তৰালভাৱে খুব কম বেছি মানুহেও কিন্তু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গতিকে 26ৰ নিৰ্বাচন কি হ'ব এই আগন্তুক দিনতহে গম পাম বেছি ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে নিৰ্বাচনৰ পূৰ্বে বিজেপি পাৰ্টিৰ বাবে এটা খুবেই দুখ লগা খবৰ ওলাই পৰিছে যোৱাকালি কংগ্ৰেছত বহুতো বিজেপি লোকে যোগদান কৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি নিৰ্বাচনৰ পূৰ্বে শক্তিৰ বৃদ্ধি হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈৰ সভাত বিজেপি এৰি কংগ্ৰেছলৈ কেবা শতাধিক বিজেপি নেতা আগমন ঘটিছে বুলি খবৰ ওলাই পৰিছে গৌৰৱ গগৈ ডাঙৰীয়া কোৱা অনুসৰি বিজেপিয়ে একো কৰা নাই কংগ্ৰেছেহে কৰিব এইবাৰ খেল হ'ব বিজেপি পৰাস্ত হ'ব গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰাৰ সংকল্প লৈছে গৌৰৱ গগৈ ডাঙৰীয়াই মই কৈছো আপোনালোকক যে এইবাৰ নিৰ্বাচন কি হয় কিন্তু অনাগত সময়তহে আমি দেখিবলৈ পাম কিয়নো এতিয়া পুৰণি যিসকল বিজেপি নেতা আছে পুৰণি বিজেপি নেতাসকল কিছু লোকে অন্যান্য দলবিলাকলৈ বগৰা দেখিবলৈ পোৱা গৈছে কাৰণ তেওঁলোক বৰ্তমান সময়ত মানে তেওঁলোকৰ পাত্তা নোহোৱা নিচিনা হৈছে যাৰ বাবে নিজকে অস্তিত্ব হেৰুৱাই পেলাইছে বিজেপি পাৰ্টি আৰু সেইবাবে পুৰণি যিসকল বিজেপি কৰ্মী আছে তেওঁলোক এতিয়া বেলেগ পাৰ্টিলৈ ঢাল খোৱা দেখিবলৈ পোৱা গৈছে বহু স্থানত তেনেকুৱা হৈছে আপোনালোকৰ তাতো হয়তো হৈছে আপোনালোকে হয়তো দেখা পাইছে গতিকে এইবাৰ নিৰ্বাচন কি হয় কিন্তু দেখা যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি আছে টি20 ৱৰ্ল্ড কাপ বাংলাদেশে বোলে এইবাৰ ভাৰতত টি20 ৱৰ্ল্ড কাপ খেলিবলৈ নাই
ICCৰ ওচৰত বাংলাদেশে আবেদন জনাইছে যে বাংলাদেশৰ সৈতে হ'ব লগা সকলোবিলাক মেচ ভাৰতৰ বাহিৰৰ কোনোবা এখন দেশত অনুষ্ঠিত কৰিব লাগে আৰু ICCয়ে সিধা জনাই দিছে যে বেলেগ দেশত বাংলাদেশৰ খেল অনুষ্ঠিত কৰা নহব ভাৰতত আহিব লাগিব T20 খেল খেলিবৰ কাৰণে ICC তৰফৰ পৰা কাৰা নিৰ্দেশনা দি দিছে যে T20 World Cup খেলিবৰ কাৰণে ভাৰতলৈ বাংলাদেশ আহিবই লাগিব অন্যথা বাংলাদেশক টুৰ্নামেন্টৰ পৰা অতৰাই স্কটলেণ্ডক দিয়া হ'ব সুবিধা ICC তৰফৰ পৰা বাংলাদেশক এয়া কাৰা নিৰ্দেশনা দি দিছে মঠপৰত কবলৈ গলে বাংলাদেশ মানে সুচৰি বাগৰি হলো আহিবলৈ ইচ্ছা নাথাকিলো T20 খেল খেলিবৰ কাৰণে ভাৰতলৈ আহিব লাগিবই কাৰণ যদিহে তেওঁলোক নাহে তেওঁলোকক টুৰ্নামেন্টৰ পৰা অতৰাই দিয়া হ'ব আৰু টুৰ্নামেন্টৰ পৰা অতৰাই দিয়া মানে আৰু বাংলাদেশ ক্ৰিকেট এছ'চিয়েশ্যন বৰবাদ আগবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত হাজাৰ মাদ্ৰাছা বন্ধ কৰি দিয়া হৈছে এলাহাবাদৰ হাইকোৰ্টে জনাইছে যে উত্তৰ প্ৰদেশত বৰ্তমান সময়ত প্ৰায় 16540 খন স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে আৰু বহুখিনি স্বীকৃতি নোপোৱা মাদ্ৰাছাও আছে যিবিলাক নেকি বৰ্তমান সময়ত বন্ধ কৰি দিছিলে বিজেপি চৰকাৰে অৰ্থাৎ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে বন্ধ কৰি দিছিলে কিন্তু এলাহাবাদৰ হাইকোৰ্টে কৈছে যে এতিয়াৰে পৰা বিজেপি চৰকাৰে ইচ্ছা কৰিলেও উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ বন্ধ কৰিব নোৱাৰিব আৰু যিমান বিলাক নেকি বন্ধ হৈ থকা মাদ্ৰাছা আছে গোটেই মাদ্ৰাছাসমূহ হয়তো এতিয়া খুল খাব বুলি এক খবৰ ওলাই পৰিছে দৰকাৰ হলে উত্তৰ প্ৰদেশৰ চৰকাৰে স্বীকৃতি নোপোৱা মাদ্ৰাছা বিলাকক একো খা সুবিধা দিব নালাগে যিবিলাকে স্বীকৃতি পাইছে সেইবিলাকক সুবিধা দিয়ক কিন্তু তাৰ পাছতো মাদ্ৰাছা খুলিব বুলি এলাহাবাদৰ হাইকোৰ্টে এই তথ্য দাঙি ধৰিছে মুঠৰ ওপৰত বিজেপি চৰকাৰে বা উত্তৰ প্ৰদেশৰ চৰকাৰে মাদ্ৰাছা বন্ধ কৰিব নোৱাৰিব উত্তৰ প্ৰদেশত আগবেছিয়াৰ পাছৰ খবৰ ফালে আমাৰ অসম চৰকাৰে এইবাৰ উচ্ছেদ অভিযান চলাইছে নামঘৰত এফালে অসম চৰকাৰে বতৰ দেৱাৰ নিচিনা প্ৰকল্পৰ শুভাৰম্ভণি কৰিছে আৰু আনফালে আকৌ নামঘৰো উচ্ছেদ অভিযান চলাই দিছে খবৰ লোৱা অনুসৰি আমাৰ অসমৰ বকলিয়া ঘাটত উচ্ছেদ চলাইছে আৰু য'ত নেকি নামঘৰতো বুলডোজাৰ চলাই দিছে অসম চৰকাৰে এফালে নামঘৰ বনাইছে আৰু আনফালে গাঁও বিলাকত থকা নামঘৰ বিলাকত উচ্ছেদ অভিযান চলাইছে অসম চৰকাৰে কিন্তু সমান্তৰালভাৱে একেটা স্থানতে থকা মন্দিৰসমূহত উচ্ছেদ অভিযান নাই চলোৱা বুলি ৰাইজে খুব উজাৰিছে ৰাইজে কৈছে যে চৰকাৰী প্ৰপাৰ্টিত নামঘৰ বনাইছে কোনো কথা নাই উচ্ছেদ চলাওক কিন্তু সেই বুলি কেৱল নামঘৰ বিলাককে কিয় উচ্ছেদ চলাব মন্দিৰক কিয় উচ্ছেদ চলোৱা নাই ইয়াক লৈ এতিয়া স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে এফালে চাওক বতৰ দেৱাৰ নিচিনা বৃহৎ প্ৰকল্পৰ মানে উদ্বোধন কৰিছে আৰু আনফালে আমাৰ অসমত থকা নামঘৰ সৰু নামঘৰবিলাক গাঁৱৰ নামঘৰবিলাক উচ্ছেদিত কৰিছে আগবেছিয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে পঞ্চায়তৰ সভাপতিৰ ওপৰত খবৰ ওলাই পৰিছে পঞ্চায়তৰ মেম্বাৰৰ ওপৰত তো খবৰ ওলাই পৰিছে যে আমাৰ অসমত যদি কোনো পঞ্চায়তৰ সভাপতি বা কোনো মেম্বাৰে যদি দুৰ্নীতি কৰে তেখেতলোকক ডাইৰেক্টলি জেললৈ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে খবৰ লোৱা অনুসৰি এতিয়া পৰ্যন্ত প্ৰায় ৭৫ জনতকৈও অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে বুলি খবৰ ওলাই পৰিছে পঞ্চায়তৰ সভাপতি ৱাৰ্ড মেম্বাৰসকল সাৱধান দুৰ্নীতি ধৰা পৰিলে যাব লাগিব জেললৈ হেৰুৱাব লাগিব চকী কঠোৰ হৈছে এতিয়া অসম চৰকাৰ কোনো পধ্যে দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে যদি কোনো সদস্য বা প্ৰতিনিধিয়ে যদি দুৰ্নীতি কৰে তেওঁলোকক ডাইৰেক্টলি জেললৈ নিয়া হ'ব বুলি জনাইছে গতিকে পঞ্চায়তৰ সদস্যসকল বা যিবিলাক নেকি সভাপতি আছে বা যিসকল মেম্বাৰ আছে তেওঁলোক সাৱধান তেওঁলোকে দুৰ্নীতি কৰাৰ আগত ১০০ বাৰ ভাবক ধৰা পৰিলে কিন্তু জেল যাব লাগিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছিলোৱে যে আমাৰ অসম চৰকাৰে এতিয়া নামঘৰো উচ্ছেদিত কৰিছে নামঘৰৰ লগে লগে এতিয়া খবৰ ওলোৱা অনুসৰি চৰকাৰী কাৰ্যালয়তো বুলডোজাৰ চলাব বুলি খবৰ ওলাই পৰিছে খবৰ ওলাইছে কাৰ্বি আলঙৰ পৰা কাৰ্বি আলঙত প্ৰায় ১১টাকৈ বিভাগৰ চৰকাৰী অফিচত বুলডোজাৰ চলিব চৰকাৰী অফিচ উঠাই দিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ডাকঘৰ বেংক আদিকে ধৰি পশ্চিম কাৰ্বি আলঙত পিজিআৰ ভূমিত থকা চৰকাৰী কাৰ্যালয় স্থানান্তৰিতকৰণ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে যাৰ ফলত নেকি প্ৰায় ২৬৫টা কাৰ্যালয় এতিয়া ভাঙি পেলোৱা হ'ব বুলি খবৰ ওলাই পৰিছে চৰকাৰী কাৰ্যালয়তো উচ্ছেদ অভিযান চলিছে নামঘৰ প্ৰতিষ্ঠানতো উচ্ছেদ অভিযান চলিছে তাৰ লগে লগে চৰকাৰী কাৰ্যালয়তো এতিয়া উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে আগবেছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিখা শৰ্মাৰ ওপৰত শিখা শৰ্মাক এতিয়া ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি খবৰ ওলাই পৰিছে
খবৰ লোৱা অনুসৰি শিখা শৰ্মাক জেললৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব এতিয়া শিখা শৰ্মা 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে শিখা শৰ্মাক জুবিন গাৰ্গৰ চৰিত্ৰক লৈ ফেচবুক পোষ্ট কৰিছিলে শিখা শৰ্মাই আৰু যাৰ পাছতেই তেখেতক এৰেষ্ট কৰা হৈছিল শিখা শৰ্মাই কৈছে এয়া তেখেতৰ ওপৰত কংগ্ৰেছে চক্ৰান্ত কৰিছে এটা কংগ্ৰেছে কেনেকৈ চক্ৰান্ত কৰিলে নাজানো আৰু চক্ৰান্ত কৰিলেতো চৰকাৰে কৰিব কংগ্ৰেছটো বৰ্তমান সময়ত মানে চৰকাৰত নাই কিন্তু তেখেতে কৈছে যে কংগ্ৰেছে চক্ৰান্ত কৰিছে শিখা শৰ্মাৰ লগত আৰু শিখা শৰ্মাই কৈছে যে কাৰোবাক লৈ বিতৰ্কিত পোষ্ট কৰিলে বা মানহানিৰ গোচৰত কেৱল মানে বেল পোৱা যায় কিন্তু তেখেতক বেইলও প্ৰদান কৰা হোৱা নাই তো তেখেতৰ লগত অন্যায় হৈছে বুলি শিখা শৰ্মাই জনাইছে আগেছি ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে ভাৰতীয় পইচাৰ মূল্য আকৌ ডলাৰৰ তুলনাত হ্ৰাস পালে বুলি খবৰ লাই পৰিছে খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত ভাৰতীয় মূল্যৰ দাম হৈ গৈছে 91 টকা আজিৰ পৰা প্ৰায় 10 বছৰ 15 বছৰ আগত 2014 চনৰ কথা যদি আমি ক'বলৈ যাওঁ সেই সময়ত প্ৰতি ভাৰতীয় পইচাৰ দাম আছিল 65 টকা অৰ্থাৎ $1 বিপৰীতে 65 ডলাৰ আছিল ভাৰতীয় পইচাৰ দাম আৰু সেই সময়ত আমাৰ ভাৰতৰ প্ৰায়বিলাক ডাঙৰ ডাঙৰ সেলিব্ৰিটিয়ে কংগ্ৰেছ পাৰ্টিক নিন্দা কৰিছিল কংগ্ৰেছ পাৰ্টিৰ এইটো এটা মানে দুৰ্বলতা বুলি একাংশ লোকে সমালোচনা কৰিছিল এতিয়া সেই সকল সেলিব্ৰিটি জানো কোড গল নাজানো আৰু এতিয়া 65 পৰিৱৰ্তে 91 টকা পালে গৈ ভাৰতীয় ডলাৰৰ মূল্য আমি অৱশ্যে বেয়া পোৱা নাই যিমানেই ডলাৰৰ প্ৰাইস বাঢ়িব ভাৰতীয় মুদ্ৰাৰ দাম কমিব হিমানে আমাৰ ফায়দা হ'ব গতিকে সেই ক্ষেত্ৰত বেয়া পোৱা নাই আগবেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা আপুনি যদি ভিডিওটো যোৰহাটৰ পৰা চাই আছে তেতে সাৱধান যোৰহাটত যিসকল লোকে বাইক চলাই উদণ্ড লৰা বাইক চলাই তেওঁলোক সাৱধান হওক যদি আপুনি আপোনাৰ বাইকখন মডিফাই কৰিছে আৰু আপোনালোকে যদি উদ্ভণ্ডালি কৰে তেনেহলে আপোনালোকৰ বাইক এতিয়া জব্দ কৰিব যোৰহাটৰ আৰক্ষীয়ে এতিয়ালৈকে কেবাখনো বাহন জব্দ কৰিছে যোৰহাট আৰক্ষীয়ে গতিকে সাৱধান বিশেষকৈ বাইক মডিফাই কৰা সকল উচ্চ স্তৰত মানে এক্সস্ট লগোৱা সকল তেওঁলোক সাৱধান হওক নহলে তেওঁলোকৰ বাইক জব্দ কৰা হ'ব আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে গাহৰি পালকসকলৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ গাহৰি পালকসকল এতিয়া স্বাৱলম্বী হৈছে এই কথাত কিন্তু মোৰ ডাইৰেক্টলি হাঁহি উঠিছে আপুনি যদি গাহৰি পালক তেন্তে আপোনালোকৰ এইবাৰ কিমান টকাৰ লোকসান হ'ল বাৰু আপুনি কমেন্ট সেকশনত জনাওকচোন মোৰ প্ৰায় 40,000 মান টকাৰ লোকসান হ'ল আপোনাৰ কিমান টকাৰ লোকসান হৈছে কমেন্ট সেকশনত জনাব এইবাৰ গাহৰি পালক সকল মানে বৰ বেয়াকৈ ঠগন গাইছে কিছু জায়গাতো কিছু গাহৰি পালকে মানে মৃত্যুক আকোৱালি ল'ব লগা অৱস্থা হৈ পৰিছে গাহৰি পালকৰ এই অৱস্থা আফ্ৰিকান সোৱাইন ফিভাৰে এইবাৰ গাহৰি পালক সকলক বৰ বেয়াকৈ ধুই পেলালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আকৌ গাহৰি পালকসকল এতিয়া পূৰ্বতকৈ বেছি স্বাৱলম্বী হৈছে কেনে ধৰণৰ সালে বেৰে কুবা কথা কৈ চাওকচোন বাৰু তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গাহৰি পালনেৰে স্বাৱলম্বী হৈছে অসমৰ ব্যৱসায়ী গাহৰি পালনৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা বিভিন্ন পদক্ষেপে এই যাত্ৰাত যথেষ্ট অৰিহণা যোগাইছে বুলি জনাইছে বৰ্তমান সময়ত শিৱসাগৰত স্থাপন কৰা হৈছে গাহৰি মাংসৰ প্ৰক্ৰিয়াকৰণৰ প্ৰকল্প তাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে প্ৰজেক্ট পিআৰ এথম পিগ এআই মিছনৰ জৰিয়তে গাহৰিৰ জিনত উন্নয়ন মানে গাহৰিৰ ডিএনএ খলনি কৰি মানে ক্ৰছ কৰি গাহৰি মানে যাতে অধিক ডাঙৰ হয় এনেকুৱা ধৰণৰ কামকাজো এতিয়া অসমত আৰম্ভ হ'ব বুলি জনাইছে বাৰু যি কি নহওক আপুনি জেনুইনলি কমেন্ট কৰি কওকচোন যদি আপুনি এজন গাহৰি পালক আছিলে এইবাৰ আপোনাৰ কিমান টকাৰ লোকসান হৈছে আগবেছি একেবাৰে শেষৰ খবৰটোৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত খবৰ লাই পৰিছে যে বিজেপি পাৰ্টিয়ে বৰ্তমানলৈকে 2 লাখ কোটি টকাৰ বোলে ঋণৰ ঘৰ ক্ৰছ কৰিছে 2014 চনত আই থিংক আমাৰ বিজেপি চৰকাৰ আহিছিলে আমাৰ অসমত হয় নহয় জানো 2014 চন মানত আহিছিলে তো তেতিয়া আমাৰ অসমৰ মানে ঋণৰ বুজা আছিলে প্ৰায় 10,000 নে কিমান কোটি টকা 10,000 কোটি টকা নে কিমান আৰু এতিয়া প্ৰায় একেবাৰে 2 লাখ কোটি টকা পাইছে গৈ কিয়নো সেই সময়ত মানে তৰুণ গগৈ চৰকাৰৰ দিনত ঋণ লৈছিলে যদিও ঋণৰ 65% টকাই বোলে ব্যৱহাৰ হৈছিল উন্নয়নমূলক কামকাজত আৰু বৰ্তমান সময়ত 65%তকৈ অধিক টকা মানে ব্যৱহাৰ হৈছে কেৱল সৰকাৰি মানে মহিলাসকলক দিয়া আঁচনিৰ নামত আৰু তাৰ কাৰণে উন্নয়ন অকমান লেহেমাগতি হৈছে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খজলে বিদায় মাগিছো ধন্যবাদ জয় অসম